নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি বহুত দিনৰ মূৰত এবছৰমানৰ মূৰতে মই আজি আকৌ পুনৰ ভিডিঅ' এটা আপলোড কৰিছোঁ। এইটো এটা মেমৰি হিচাপে মই আপলোড কৰিছোঁ। আমি গৈ আছোঁ ৰাতি 2টা বজাত। আজি একচুৱেলি আমাৰ এটা স্পেচিয়েল দিন। আজি আমাৰ 9 years এনিভাৰ্চাৰী হৈছে। গতিকে আজি আমি ফুৰিবলৈ আহি আছোঁ, অলপ নন্দী হিল আহি আছোঁ বৰ্তমান। তাৰপাছত ক'ত যাওঁ, কি কৰোঁ, ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই থাকিব। তো এতিয়া নন্দী হিল পাইছোঁহি। বহুত বেছি ট্ৰাফিক আৰু এইফালে ৰাস্তা বহুত বেয়া। আৰু আমি পালোহি। টিকেট কৰিবৰ কাৰণে 200 লাগে ইয়াতে। টিকেট একচুৱেলি নহয়, ইয়াত পাৰ্কিঙৰ কাৰণে 200 লয় আৰু 200 ল'লেহে আপুনি এণ্ট্ৰি কৰিব পাৰিব। আৰু এইফালে দাদাজনে টিকেট পাৰ্কিং কৰিব গৈছে। এইফালে আমি এণ্ট্ৰি হ'লোঁ। চাই থাকক ভিডিঅ'টো। বহুত বেছি ঠাণ্ডা ইয়াতে আৰু মানুহ বহুত বেছি। মোৰ মাতটো বহুত ভাগি গৈছে কাৰণ এতিয়া বৰ্তমান মোৰ চৰ্দি হৈ আছে। একচুৱেলি এসপ্তাহমানৰ আগতে এইটো ভিডিঅ' কৰা, 5 আগষ্ট মই এইটো ভিডিঅ' কৰিছোঁ। কিন্তু এতিয়া আজি ছানডে হয়, মাতটো ভাগি গৈছে পুৰা কোল্ড। বহুত বেছি ঠাণ্ডা আৰু ইয়াতে বৰষুণৰ নিচিনাকৈ পৰি থাকে নিয়ৰবিলাক। একদম মানুহ ভিজি গৈ অৱস্থা নাইকিয়া হৈ যায় ইয়াতে। মোৰ একচুৱেলি ভোক লাগিছিলে কাৰণ ৰাতি 2টা বজাত ওলাই গৈ এতিয়া তাত মিনিমাম সময় 5 o'clock 6 o'clock হৈছিলে। গতিকে ইমান দূৰ জাৰ্ণি কৰা আৰু ভোক এটা লাগি আছিলে। গতিকে মই পেটটো দেখুৱাই ভোক লাগিছে বুলি কৈছোঁ। কুঁৱলীৰ কাৰণে আৰু ডাৱৰৰ কাৰণে আচলতে কেমেৰা ভালকৈ কৰিবই নোৱাৰি। না ফটোজ ভালকৈ উঠে, না ভিডিঅ'জ ভালকৈ কৰিব পাৰি আৰু ব্লাৰ হৈ যায়। আৰু ইয়াতে ইণ্টাৰনেট বহুত প্ৰব্লেম কাৰণ বহুত বেছি ওখত আছে। গতিকে ইণ্টাৰনেটৰ বহুত বেছি প্ৰব্লেম। মই বহুত বেছি প্ৰব্লেম পালোঁ। এডোখৰ জেগাত ইণ্টাৰনেট পায় আৰু এডোখৰত নাপায়, তেনেকুৱা। আৰু এই দলংখনত যে উঠিলে মানুহ পৰি যাব নিচিনা লাগে। বহুত বেছি ওখত আছে আৰু কোনো ছেফটি নিচিনাকৈ মই নেপালোঁ। পৰি যাব নিচিনা লাগে। মোৰ ভয় লাগিলে এইখনত উঠি বিশেষকৈ। আৰু ইমানেই বেছি ঠাণ্ডা কিন্তু বহুতে ফেশ্বন দিবৰ কাৰণে এনেকৈ কৰি আহিছে, কিন্তু বহুত বেছি ঠাণ্ডা ইয়াতে। যদি ফেশ্বনৰ কাৰণে আহে তেতিয়াহ'লে নিশ্চয় বেমাৰত পৰিব, সেইটো 100%। আৰু ইফালে আমি ৰখি আছোঁ একচুৱেলি কেতিয়াকৈ বেলি ওলাব আমি দেখিম তাকে লৈ। কিন্তু 10টা বাজি গ'ল, বেলি নোলালে। নোলোৱা কাৰণটো হৈছে ওলাইছিলে কিন্তু আমি দেখা নাপালোঁ কাৰণ ইমানেই বেছি স্ম'ক আৰু ইমানেই বেছি ঠাণ্ডা, আমি গমেই নাপালোঁ কেতিয়া কি ওলাই গ'ল। আৰু এতিয়া আমি ওলাই দিলোঁ আৰু আমি এতিয়া ওলাই গৈ আছোঁ আদিয়োগী মহাদেৱ য'ত আছে আদিয়োগী, তাত আমি গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, কিমান ধুনীয়া এটা প্লেচ। নিশ্চয় এবাৰ যাব। যদি আমি এতিয়া গেটত এণ্ট্ৰি কৰিলোঁ। এইখন আছিলে গেটখন আপোনালোকক ভালকৈ দেখুওৱা নহ'লে কাৰণ গাড়ীৰ পৰা নামিব নোৱাৰিলোঁ আমি। আৰু যদি কোনোবা বেংগলোৰত আছে তেতিয়াহ'লে নিশ্চয় এবাৰ আদিয়োগী আৰু নন্দী হিল যাব কাৰণ বহুতেই ধুনীয়া এটা প্লেচ। আমি পুৰা গান চান গাই মেলি পুৰা নাচি বাগি গৈ আছোঁ কাৰণ আমাৰ আচলতে ভোক লাগিছিলে আৰু বহুত বেছি ভাগৰ লাগিছিলে সেইকাৰণে।
আৰু ভোক লাগিছে মানে আমি নন্দী হিলত একোৱেই খাবলৈ নাপালোঁ মানে তাত অকল কফি আছে, কফিবিলাকো বহুত মানে চাফাকৈ নিদিয়ে, সেইকাৰণে অলপ মানে বেয়া লাগিলে, সেইকাৰণে নাখালোঁ। এতিয়া আমি ওলাই আহিও এখন চাহ খাব পৰা হোটেল নাপালোঁ। এতিয়া আদিয়োগী গৈ পিনেহে তাৰ পাছত খাম বুলি ভাবি আহি আছোঁ, জানো কি হয় আৰু। আৰু সঁচাকৈয়ে ৰাস্তাটো ইমান ধুনীয়া নহয়। আৰু ঘৰত থাকোঁতে মই কেতিয়াও পাহাৰত যোৱা নাছিলোঁ বা পাহাৰ ওচৰৰ পৰা দেখা পোৱা নাছিলোঁ, কিন্তু ইয়াত আহিয়ে এনেকুৱা ৰাস্তাত আহিছোঁ। পাহাৰীয়া ৰাস্তাত মই আহিছোঁ, পাহাৰীয়া ৰাস্তাত মই খোজ কাঢ়িছোঁ, কিন্তু সঁচাকৈ আমি আচলতে দূৰৰ পৰা দেখিলে যেনেকুৱা লাগে বস্তুবিলাক তেনেকুৱা নহয়। দূৰৰ পৰা পাহাৰখন যিমান ধুনীয়া, ওচৰৰ পৰাতো সেইটো নহয়। আৰু আমি এণ্ট্ৰি কৰিলোঁ আদিয়োগীত। ইয়াত কোনো পইচাৰ ছিষ্টেম নাই, টিকেট কাউণ্টাৰৰ ছিষ্টেম নাই, গতিকে ইয়াত ধুনীয়াকৈ আহিব পাৰে। আৰু ইয়াতে আপোনালোকে নাগ দেৱতা আছে, ইয়াতে আপোনালোকে চাকি বন্তি জ্বলাব পাৰিব। আৰু এইফালে আমি আদিয়োগী পালোহি। চাওকচোন চাৰিওফালটো বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া। আৰু এইফালে আমাৰ মহাদেৱ, এইফালে আমি ওপৰত আহিলোঁ। বহুত বেছি মানুহ আহি আছিলে, কাৰণ আজি সোমবাৰ আছিল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এইটো আচলতে এটা মেমৰি হিচাপে থাকিব। 9 বছৰীয়া এটা এনিভাৰ্চাৰী কেনেকুৱা পালন কৰিলোঁ, যদিও কেতিয়াবা মনৰ পৰা আঁতৰি যায়, তেতিয়াহ'লে ভিডিঅ'টো চালে গম পাম। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই, ভালে থাকক।